নমস্কাৰ স্বাগতম জনাইছো মোৰ ইনফৰমেটিভ আসামৰ প্ৰথমটো ভিডিঅলৈ চেম্পিয়ন ট্ৰফি শেষ হ'ল আৰু আমি অধীৰ উৎসাহেৰে বাট চাই আছো আইপিএল লৈ আৰু এই আইপিএল খেলখন ষ্টাৰ্ট হ'ব কলিকতাৰ ইডেন গাৰ্ডেনত আৰু তাৰিখটো হৈছে 22 মাৰ্চ আৰু কাৰ মাজত হ'ব আপোনালোকে জানানে কলিকতা আৰু আৰসিবিৰ মাজত একেবাৰে শেষৰখন খেল তাৰ মানে একেবাৰে ফাইনেল খেলখন অনুষ্ঠিত হ'ব ইডেন গাৰ্ডেন মানে সেম প্লেস আমি অধীৰ আগ্ৰহেৰে বাট চাই আছো আইপিএল 2025ত কোনে কিমান 6 মাৰিব আৰু কোনে কিমান 4 মাৰিব আৰু কোন হ'ব হে আইপিএল খেলৰ উইনাৰ আৰু এইবাৰ আইপিএলত 10টা টিমে অংশগ্ৰহণ কৰিছে তাৰে হৈছে কেকেআৰ মানে কলকাতা নাইট ৰাইডাৰ্ছ আৰআৰ মানে হৈছে ৰাজস্থান ৰয়েলছ সিএসকে মানে চেন্নাই সুপাৰ কিংছ আৰু আছে লখনৌ সুপাৰ জায়ান্টছ এলএসজি তাৰ পৰা আছে আপোনাৰ আৰসিবি ৰয়েল চ্যালেঞ্জাৰ বেংগলোৰ সানৰাইজ হায়দৰাবাদ দিল্লী ক্যাপিটেল পাঞ্জাব কিং মুম্বাই ইণ্ডিয়ান্স আৰু গুজৰাট টাইটেন এই 10টা টিমে এই আইপিএল খেলখনত অংশগ্ৰহণ কৰিব আৰু আপোনালোকৰ বাৰু কোনটো আইপিএল টিম আটাইতকৈ প্ৰিয় আৰু আমাৰ অসমৰ ৰিয়ান পৰাগে জানো এইবাৰ 100 মাৰিব পাৰিবনে কিন্তু এবাৰো তেওঁ এতিয়ালৈকে 100 মাৰিব পৰা নাই এখনো খেলত 50 কিন্তু মাৰিছে লাষ্ট ইয়াৰ ডট ৰিয়ান পৰাগে মাৰিছিল 573 ৰানছ সো হেতু তেওঁৰ বাবে এটা হাইষ্ট স্কোৰ আছিল আৰু সেইভাবে তেওঁ ইণ্ডিয়া টিমত সুবিধা পালে আৰু এইবাৰ ইণ্ডিয়া টিমতো তেওঁ খেলি আছে সো মই এইটো ক'ব বিচাৰিছো আমাৰ অসমৰ ৰিয়ান পৰাগে বাৰু কিমান ৰান কৰিব আপোনালোকে এবাৰ কমেন্টত জনাব ধন্যবাদ